हेलो फ्रेंड, वेलकम टू मोर जे ब्लॉग चैनल आपनालोक स्वागतम जनालो। আজি মই কি ৰান্ধিম কি নাৰান্ধিম আপোনালোকক শেয়াৰ কৰিম। আপোনালোকে ভিডিঅটো হেকেলকে চাব। যদি চাই ভাল লাগে লাইক আৰু শেয়াৰ সাবস্ক্রাইব কমেন্ট কৰিব। এক পেকেট লৈ আইছো। এতিয়া মই পানীত ভিজাই থম। এটো মই আলু দি ঝোল বনাম। গ্ৰেভি নহয়, ঝোল বনাই খাম। পানী ভিজাই থম। আলু কিনি মই কাটি লৈছো। আলু আৰু এটা মানে কি কয় অলকপি দিছো। পিছৰ ইফালে বান্দা কপি আৰু মটৰ কয়টামান দিছো। এটো ফ্ৰাই হ'ব। তাতে ভাত বনাইছো। ভাতটো হৈ গল। কিনি ফ্ৰাই কৰি লোকেল বান্দা সয়াবিন কিনি ফ্ৰাই কৰি উলাই লৈ লম। সয়াবিন খাব খুব ভাল লাগে মোৰ। সয়াবিনটো ফ্ৰাই হৈ গৈছে। ফ্ৰাই কৰি লম। বান্দা কবি ফ্ৰাই হৈ গৈছে। মই নমাই থৈ দিম। ধুনীয়াকে ফুটিছে। হালধীয়া গোলাপ ফুল আৰু গেন্দা ফুল পুৰা পুৰা হাড় দি আছে ফুলবিলাক। ইমান যত্ন কৰে। কিনি কিনি আনি লগাইছে ফুলবিলাক। ভাঙাই দিছো। ওলকপি এটা দুটা আছে। এতিয়া মই সয়াবিন খিনি ঢালি দিম। হৈ গল সয়াবিন আলু ঝোল। উঠল আহিলে ধনিয়া পাত দি নমাই থম। উঠল আহিছে। এতিয়া মই ধনিয়া পাত খিনি দি দিম। সবজিটো কেনেকা হৈছে আপোনালোকে কমেন্টত জনাব। আৰু যদি ভাল লাগছে তেতিয়াহলে একদিন বনাই খাব আপোনালোক।